নমস্কাৰ, জোনালী বৰা ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু মই আহিছোঁ মাৰ ঘৰলৈ। দাদাৰ ডাঙৰ ছোৱালীজনীৰ তুলনি বিয়া স্মৃতি হিচাপে অকণমান ৰাখি থ'বলৈ চেষ্টা কৰিলোঁ আৰু লগতে আপোনালোকক দেখুৱাবলৈও। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে ইয়াৰ ৰান্ধনীয়ে ৰন্ধা বঢ়াৰ কামত লাগি আছে। আৰু এয়া গোপিনীয়ে দৰা লৈ আহি পালেহিয়ে। এতিয়া কইনাৰ ভনীয়েকে ভৰি ধুৱালে বাৰু। আৰু এতিয়া মাকে যিখিনি নিয়ম আছে সেইখিনি কৰি ভিতৰলৈ লৈ আহিব তেওঁলোকক। এজনী আমাৰ কইনাজনী আৰু বহি আছে মনে মনে। হাঁহিব দিয়াৰ কাৰণে অলপমান লাজ লাজ কৰি হাঁহি দিছে বাৰু তাই। চাই থাকক ভিডিঅ'টো। আৰু এয়া খাবলৈ বহিছোঁ ভাত। ভাতৰ লগত আছে মাটন, চব্জি, আচাৰ, মিঠাই আৰু বহুত কিবা কিবি বাৰু। আজি বিয়াৰ পিছদিনা আৰু এওঁলোকে বহিছে টেঙা খাবলৈ। অন্যফালে ৰান্ধি আছে বাঁহী ভোজ। এইকেইটা দিন পৰিয়ালৰ মানুহবিলাকে যথেষ্ট কষ্ট কৰি আছিল আৰু সেইকাৰণে সকলোৱে ভাবিছে আজি একেলগে এসাঁজ খাব। মাছ আৰু ঔটেঙা ৰান্ধিব আৰু ৰঙালাও, আলু, চয়াবিন এনেকৈ এখন চব্জি বনাব। যোৱাকালি মই ভাত খোৱাৰ পিছত মোৰ ভিডিঅ'টো কণ্টিনিউ কৰিব নহ'ল, কাৰণ মোৰ ল'ৰাটোৱে বহুত আমনি কৰি আছিলে। বিয়া ঘৰলৈ আহাই নে কিয়ে নাজানো, সেইকাৰণে কৰিব নহ'ল। আৰু ভিডিঅ'টো কিবা আধৰুৱা নিচিনা লাগি আছে, আপোনালোকে কিন্তু বেয়া নাপাব দেই। ভিডিঅ'টো এইখিনিতে মই এতিয়া সামৰিছোঁ, কাৰণ আৰু ইমান দীঘলীয়া নকৰোঁ। দীঘলীয়া কৰিলে হয়তো আপোনালোকে চাই আমনি পাব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। পিছত অন্য এটা ভিডিঅ'লৈ আকৌ আপোনালোকক লগ পাম। তেতিয়ালৈকে বাই বাই।